দশম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ ছাত্ৰীসকল, এই টাইগাৰ ইন দা জু এই পাঠটিত থকা দৰকাৰী শব্দ অৰ্থবোৰ তোমালোকৰ কাৰণে বুজাই দিবলৈ ওলাইছো। ছাত্ৰ ছাত্ৰীসকল, কবিতা এটা যেতিয়া আমি পঢ়ো তাৰ শব্দ অৰ্থৰ গুঢ়াৰ্থ অৰ্থাৎ শব্দটো একচুৱেল মিনিং কি বুজাইছে সেইটো যদি বুজি পোৱা কবিতাটো তোমালোকৰ বুজাত সহজ হ'ব। সেয়েহে আমি এই পাঠটিৰ এই কবিতাটিৰ শব্দ অৰ্থখিনি এই ভিডিঅ'টোত জানি ল'বলৈ যত্ন কৰিম। আহাচোন আমি পোনে পোনে শব্দ অৰ্থখিনি শিকি লওঁ। ছাত্ৰ ছাত্ৰীসকল, কবিতাটোৰ প্ৰথমটো অন্তৰা, প্ৰথমটো ষ্টেঞ্জা চোৱা। ইয়াতে প্ৰথম শাৰীটোত ষ্টক শব্দটো আছে, থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নামৰ কাৰণে ষ্টকৰ এছ এটা যোগ হৈছে, কিন্তু আমি ষ্টক শব্দটোৰ অৰ্থটো জানি লওঁ। এতিয়া বাঘ এটাই কেনেকৈ খোজ কাঢ়ে তোমালোকে মন কৰা। বাঘ এটাই চুপি চুপি খোজ কাঢ়িব, সন্তৰ্পণে খোজ কাঢ়িব। ষ্টক মানে সতৰ্কতাৰে খোজ কাঢ়া, মনে মনে খোজ কাঢ়া, চুপি চুপি খোজ কাঢ়া। এতিয়া ভিভিড শব্দটো পৰীক্ষাত আহি থাকে। ভিভিড মানে উজ্জ্বল, আৰু পৰীক্ষাত গ্লেৰিং বুলি এটা শব্দ দিব পাৰে, সেইটো মনত ৰাখিবা, GLARING গ্লেৰিং। এতিয়া ষ্ট্ৰাইপছ মানে তোমালোকে আটাই জানা, ষ্ট্ৰাইপছ মানে আঁচ পৰা, আঁচ থকা দীঘলে দীঘলে এটা বাঘ এটাত আঁচ থাকে, বাঘৰ গাত আঁচ থাকে, হালধীয়াৰ মাজত কলা কলা আঁচ থাকে, দেখিছানে তোমালোকে? এতিয়া ভেলভেট বুলি শব্দটো আছে। ভেলভেট মানে সহজ শব্দ, মোলায়ম, কোমল। কোৱাইট মানে নিশব্দে, মনে মনে। আৰু ৰেজ ৰেজ মানে প্ৰচণ্ড খং বুজায়। ঠিক আছে, ভিতৰত খং আছে, কোৱাইট ৰেজ। আমাৰ প্ৰথমটো ষ্টেঞ্জা আমি শব্দকেইটা জানি ললো। এতিয়া আমি দ্বিতীয় ষ্টেঞ্জালৈ আগবাঢ়িম। ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া দ্বিতীয়টো অন্তৰা, দ্বিতীয়টো ষ্টেঞ্জালৈ আহিছো। ইয়াতে কেইটামান শব্দ আছে তোমালোকে চোৱা। লুৰকিং মানে চুপ লৈ থকা, আঁৰত লুকাই থকা। ইংৰাজীত আন এটা শব্দ আছে এম্বিউচিং বুলি। ঠিক তেনেকে এইটো লুৰকিং মানে চুপ লৈ থকা। বাঘ এটাই যেতিয়া চিকাৰ কৰে ই মনে মনে কৰবাত লুকাই থাকি আঁতৰত চাহ লৈ চিকাৰ কৰে। শ্বেডো মানে চাহ, এইটো সহজ শব্দ। শ্লাইডিং মানে আঁতৰাই আগবঢ়া, গুচাই আগবঢ়া, ঘাঁহবিলাক গুচাই গুচাই আগবাঢ়ে, সেইটোকে শ্লাইডিং বুলি কৈছে ইয়াতে। থ্ৰ মানে মাজেৰে, সহজ শব্দ। ৱাটাৰ হল মানে ইয়াতে পানীৰ গাত বা জীৱ জন্তু বিলাকে য'ত পানী খাব হয় সেই কথাটো বুজোৱা হৈছে। আৰু প্লাম ডিয়াৰ মানে নদুকা হৰিণ, দল হৰিণ। এইখিনিয়ে আমাৰ দ্বিতীয়টো ষ্টেঞ্জাত আছিলে। আমি এতিয়া তৃতীয় ষ্টেঞ্জাত থকা শব্দ অৰ্থখিনি জানি লওঁ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি তৃতীয়টো অন্তৰা ষ্টেঞ্জালৈ আহিছো। ইয়াৰে প্ৰথম শব্দটো চোৱা, স্নাৰ্লিং মানে গুজৰণি। আমি ইংৰাজীত ইয়াৰ শব্দৰ সলনি আমি গ্ৰাউলিং শব্দটো পাব পাৰো, গ্ৰলিং, GROWLING। এজ মানে বৰ্ডাৰ, কাষ, দাঁতি কাষ। তাৰপিছত বেৰিং মানে মোকলাই দিয়া, দেখুৱাই দিয়া। তাৰপিছত আছে হোৱাইট ফেংছ, জন্তুৰ চিকাৰ কৰা বগা দাঁত। ফেং মানে দাঁত, কিন্তু জীৱ জন্তু যিবিলাকে চিকাৰ কৰে এইবোৰৰ দাঁতবিলাকক ফেং বুলি কোৱা হয়। ক্লজ মানে হাতোৰা, বাঘ, সিংহ আদিৰ হাতোৰা। তাৰপিছত টেৰৰাইজিং মানে সহজ, সন্ত্ৰাসৰ সৃষ্টি কৰা। এতিয়া আমি চতুৰ্থ আৰু পঞ্চম ষ্টেঞ্জালৈ আহিম। এতিয়া চতুৰ্থ আৰু পঞ্চম ষ্টেঞ্জাত থকা শব্দবোৰ চোৱা। কংক্ৰিট মানে পকী, চেল মানে কোঠা, ষ্ট্ৰেংথ মানে শক্তি, বিহাইণ্ড বাৰ্ছ মানে এইটো মনত ৰাখিবা, মানে বহুতে এইটো কথা বুজি নাপায়। বাৰ মানে ধৰা চিৰিয়াখানাত যিবোৰ ৰড থাকিব, লোহা থাকিব, মজবুত লোহা, অলপ গেপ থাকে, তাৰে মাজেৰে আমি জীৱ জন্তুবিলাক যে চাওঁ সেইবিলাকক বাৰ বুলি কয়। ঠিক আছে, বিহাইণ্ড বাৰ্ছ মানে লোহাৰ পিছফালে থকা টাইগাৰটো য'ত বন্দী হৈ থাকিব, বাঘটো। ইগনৰিং মানে উপেক্ষা কৰা, গুৰুত্ব নিদিয়া, ইগনৰ কৰা। পেট্ৰলিং মানে টহল দি থকা, আৰু ষ্টেয়াৰ মানে একেথিৰে চাই থকা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে শব্দ অৰ্থবোৰত গুৰুত্ব দিবা। আশা কৰোঁ তোমালোকে বুজি পাবা। আমি এই কবিতাটোৰ সাৰাংশ বা কবিতাটো ভালদৰে অসমীয়াত বুজি ল'ম নেক্সট ভিডিঅ'ত। তোমালোক যদি আমাৰ চেনেলত নতুন বা এতিয়াও তোমালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, বন্ধু বান্ধৱৰ লগতো শ্বেয়াৰ কৰিবা, আৰু ভিডিঅ'বোৰো লাইক কৰিবলৈ নাপাহৰিবা।